গোলাঘাট জিলা লেখিকা সমাজৰ সহযোগত চতুৰ্থতম প্ৰতিষ্ঠা দিৱসৰ লগতে চতুৰ্থ মধ্যকালীন অধিৱেশন ফৰকাটিং অমৰজ্যোতি ক্লাবত অনুষ্ঠিত কৰিলে। দিনজোৰা কাৰ্যসূচীৰে পুৱাৰ ভাগত শ্বহীদ তৰ্পণ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই মধ্যকালীন অধিৱেশন অনুষ্ঠান ভাগত সতীৰ্থ সন্মিলন, মুকলি সভা, বঁটা প্ৰদান আৰু বিচিত্ৰ অনুষ্ঠান আয়োজন কৰে। অসম লেখিকা সমাজৰ সম্পাদিকা বৰ্ণালী দত্ত কলিতাই আগধৰা সভাখনত সভাপতিত্ব কৰে। অসম লেখিকা সমাজৰ সভানেত্ৰী পদুমী গগৈয়ে এই সভাখনতে পুণ্যলতা শৰ্মা ৰংপি সোঁৱৰণী মহীয়সী বঁটা প্ৰদান কৰে। অঞ্জলি মোহন চেতিয়া মৰাণ চৰাইদেউৰ, ভুৱনেশ্বৰী গগৈ সোঁৱৰণী সাহিত্য সৌৰভ বঁটা প্ৰদান কৰে। বন্তি হেমচোৱা গুৱাহাটীৰ লগতে কেইবাটাও বঁটা প্ৰদান কৰে এই কাৰ্যসূচী। এই মুকলি সভাখনত ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অপূৰ্ব শইকীয়া, হেমপ্ৰভা বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ডক্টৰ বন্তি ৰাণী গগৈ ফুকন, ডক্টৰ দীপালী গগৈ, বিশিষ্ট আইনবিদ সুনীত সোণোৱালৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ফৰকাটিঙৰ পৰা জুন গগৈৰ সহযোগত খবৰ গোলাঘাট। অঞ্চললৈ আমন্ত্ৰণ জনাইছোঁ। ভুৱনেশ্বৰী বিদ্যালয়ত তেখেতলোকে তেওঁলোকৰ কৃতকাৰ্য বুলি কৈছোঁ। তেখেতসকলৰ সাংগঠনিক দিনটো বৰ শক্তিশালী বুলি মোৰ অনুমান হৈছে। মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই লেখিকা সমাজে আমাৰ মহিলাসকলৰ অভাৱ অভিযোগ, মহিলাসকল চতুৰ্থ বৰ্ষৰ প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিৱেশনখনি আমাৰ গোলাঘাট জিলা লেখিকা সমাজৰ ফৰকাটিং অমৰজ্যোতি ক্লাবত অনুষ্ঠিত কৰা হয়। আমাৰ আজি 8:15 পতাকা উত্তোলন কৰে পদুমী গগৈ বাইদেউ, আমাৰ অসম লেখিকা সমাজৰ সভাপতি তথা আমাৰ প্ৰতিষ্ঠাপক সভাপতি। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে ডক্টৰ তৰালী গগৈ, বিশিষ্ট শিক্ষাবিদ, আৰু তাৰ পিছতে আমাৰ শ্বহীদ তৰ্পণ হয় আৰু ইয়াৰ পিছতে আমাৰ শোভাযাত্ৰা আৰম্ভ হয়। তাৰ পিছতে আমাৰ প্ৰদৰ্শনী দ্বাৰ উন্মোচন হয় আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানভাগ আগবাঢ়ি গৈ আমাৰ আবেলি 1 বজাৰ পৰা মুকলি মিটিং আৰম্ভ হয় আৰু এই মুকলি সভাখনি আমাৰ পদুমী গগৈ বাইদেউৰ এটি নিজে স্বৰচিত এটি গীতেৰে আমাৰ গীতেৰে আমাৰ সভাখনি আৰম্ভ হয় আৰু ইয়াৰ পিছতে আমাৰ বিশিষ্ট লেখক আমাৰ প্ৰজ্ঞা, আমাৰ কেন্দ্ৰৰ যিখন মুখপত্ৰ প্ৰজ্ঞা উন্মোচন কৰে অপূৰ্ব শইকীয়া দেৱে, আমাৰ গোলাঘাট ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰবক্তা। আৰু তাৰ পিছতে আমাৰ ব্যক্তিৰ আমাৰ নিজৰ গ্ৰন্থ উন্মোচন হয় আৰু ইয়াৰ লগতে আমাৰ গোলাঘাট জিলা লেখিকা সমাজে খুব সুন্দৰকৈ আমাৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। সেই স্মৃতি গ্ৰন্থখনৰ সম্পাদনা কৰিছিল পুতুল গগৈয়ে আৰু এই গ্ৰন্থখনি উন্মোচন কৰিছিল দীপালী গগৈ, বাণিজ্যিক মহাবিদ্যালয়ৰ অধ্যাপিকা। আৰু এই বিচিত্ৰ অনুষ্ঠানেৰে আমাৰ বিভিন্ন গীত মাত কবিতা আৰু নৃত্যৰে আমাৰ এই আজিৰ অনুষ্ঠানভাগ আমাৰ সামৰা হয়। আজি
আজি অনুষ্ঠানটো যথেষ্ট সুন্দৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সদস্যসকল আহিছে সভাপতি সম্পাদককে প্ৰমুখ্য কৰি অসম লেখিকা সমাজৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন আজি আমি গোলাঘাট জিলা লেখিকা সমাজে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰি আৰু ইয়াতে আমি অনুষ্ঠিত কৰিলোঁ আজি আমাৰ কাৰ্যসূচী প্ৰায় শেষ হৈছে আৰু ইতিমধ্যে সকলো কাৰ্যসূচী শেষ হৈছে আৰু আমি বিভিন্ন লৰিয়লি সখীয়তী এনেকৈ ভাগ আছে আৰু বয়োজ্যেষ্ঠসকলকো শিশু সাহিত্যিক বঁটা হিচাপেও কাৰোবাৰ তেনেকৈ নিৰ্বাচিত কৰি বিভিন্ন ধৰণৰ বঁটা মানে আমাৰ এই অসম লেখিকা সমাজৰ অধিৱেশনত প্ৰদান কৰা হৈছে আমি সৰু ল'ৰা ছোৱালীবিলাককে প্ৰমুখ্য কৰি নাৰীসকলকো আগবঢ়াই নিবৰ বাবে আমি যত্নপৰ হ'ম মানে যিহেতু নাৰীসকলে মানে সাধাৰণতে ঘৰুৱা কামতে ব্যস্ত থাকে বহুতে ধৰক কিবা লিখিলেও তেনেকৈ লুকাই চুৰ কৰি থৈ দিয়ে কয় আৰু আমাক এতিয়া আমি যে আঞ্চলিক খুলিছোঁ শাখা খুলিছোঁ তেনেকৈ কয় আমি মানে লুকুৱাইহে থৈছোঁ কাকো চাবলৈ লাজো লাগে মানে এতিয়া এনেকুৱা এখন মঞ্চ পাইছোঁ য'ত নেকি আমি আমাৰ যিখন আলোচনী প্ৰজ্ঞা আৰু যিখন আমাৰ গোলাঘাট লেখিকা সমাজে বছৰেকীয়া আলোচনী শ্ৰুতশ্ৰেণী তাত তেওঁলোকে লিখি মানে বহুত আনন্দিত আৰু বহুত সুখী বুলি কৈছে যিহেতু মনৰ ভাৱটো আমি মানে মুক্তমনে প্ৰকাশ কৰিব পাৰিছোঁ আৰু সেই তেনেকৈ সখীয়তী আৰু লৰিয়তী শাখাটো মানে আমি কিশোৰী শিশুসকলক আগবঢ়াই নিবলৈ বিভিন্ন সৃষ্টি বৈভৱেৰে আমি যত্ন মানে হ'ম আৰু কৰিছোঁ তেনেকৈ